নাৰেঙ্গী বিদ্যা মন্দিৰ স্কুলৰ ছাত্ৰী তৃষা কলিতাৰ মৃত্যুক লৈ অব্যাহত আছে ৰহস্য। ন্যায় বিচাৰি আৰক্ষীৰ কাষ চাপিলে তৃষাৰ পিতৃ মাতৃ। ফেঁচা চাবলৈ গৈ পিছলি পৰি আঘাত পাইছিল নে প্ৰাৰ্থনা সভাৰ অন্তত মূৰ ঘূৰাই অচেতন হৈ পৰিছিল তৃষা। প্ৰকৃততে কেনেদৰে মৃত্যু হ'ল তৃষা কলিতাৰ? উচিত তদন্ত বিচাৰিছোঁ। চৰকাৰৰ ওপৰত থানাৰ ওপৰত অভিযোগ প্ৰমাণ হ'লে চাওক, তাৰ ক্লাছমেটে দিয়া ধাৰাভাষ্য আৰু প্ৰিন্সিপাল মেমে কোৱা কথা আৰু প্লাছ তাইৰ যিটো ক্লাছ টিচাৰ আছিলে পূবালী মেম, তিনিওটাৰ বহুত ডিফাৰেঞ্চ পাইছোঁ। সেইটো কাৰণে আমি প্ৰশাসনৰ সহায় বিচাৰিছোঁ। নিজে ভাত খাইছে, নিজে গা ধুইছে, তাই আৰু কেনেকে বেমাৰ হ'ব পাৰে? তো মোক গা বেয়া লগা বুলি কোৱা নাই, মই কেনেকে মানি লওঁ মাকটো হয়। নিকল স্কুলৰ পাছত এইবাৰ নাৰেঙ্গী বিদ্যা মন্দিৰ বিদ্যালয়ত তৃতীয় শ্ৰেণীৰ ছাত্ৰীৰ ৰহস্যজনক মৃত্যু। গুৱাহাটীৰ গীতা মন্দিৰৰ পুলেন কলিতা আৰু ৰীতা কলিতাৰ কন্যা তৃষা আৰ কলিতাৰ বুধবাৰে বিদ্যালয়তে অস্বাভাৱিকভাৱে মৃত্যু হয়। আন দিনাৰ দৰে বুধবাৰেও কণমানি তৃষাই বিদ্যালয়লৈ আহি প্ৰাৰ্থনা সভাত ভাগ লৈছিল। প্ৰাৰ্থনাৰ অন্তত তৃতীয় শ্ৰেণীৰ কেপ্টেইন তৃষাই নিজৰ কোঠাত আকস্মিকভাৱে বেঞ্চৰ পৰা মাটিত ঢলি পৰে। চিচি কেমেৰাত বন্দী হৈছে এই সমগ্ৰ দৃশ্য। ততাতৈয়াকৈ বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকলে কণমানি তৃষাক ইজি নাৰ্ছিং হোমলৈ লৈ যায়। নাৰ্ছিং হোমখনে ছাত্ৰী তৃষাৰ স্বাস্থ্য পৰীক্ষা কৰি উন্নত চিকিৎসাৰ বাবে প্ৰতীক্ষা হাস্পতাললৈ প্ৰেৰণ কৰে যদিও হাস্পতাল কৰ্তৃপক্ষই মৃত ঘোষণা কৰে। এছেম্বলি প্ৰথম লাইনত ফাৰ্ষ্ট থিয় হয় আৰু ধুনীয়াকৈ আছে। এছেম্বলি আমাৰ হ'ল আৰু লাইন কৰি ষ্টুডেণ্টবিলাকে নিজৰ নিজৰ ক্লাছত যায়, তাইও গৈ আছিলে। আৰু তাৰপিছত যেতিয়া গ'ল, আমি CCTV কেমেৰা আমাৰ আছে, আমি তাতে চালোঁ। ফাৰ্ষ্ট বেঞ্চতে তাই বহি আছিলে, ধুনীয়াকৈ বহি আছে আৰু বাকী ল'ৰা ছোৱালী সোমাই আছে, লাইন কৰি ক্লাছত সোমাই আছে। তাৰপিছত অলপ দেৰি পিছত তাই উঠি পেলাই সেই ছেইম বেঞ্চ, একে বেঞ্চখনৰ লাষ্টৰ শেষৰ ফালে তাই গৈ পেলাই কলাপছ কৰিছে। While she collapsed, at that moment her class teacher also entered the class. Class teacher দৌৰি তাৰপিছত তাইক দাঙি পেলাই আৰু লগতে বেলেগ ষ্টুডেণ্ট আমাৰ দিদি আছে আৰু এগৰাকী টিচাৰ আনি আমাক তলত আনিলে। তৃষাৰ মৃত্যুত ছাত্ৰ ছাত্ৰীৰ লগতে অভিভাৱকৰ মাজত সৃষ্টি হয় হোৱা দুৱাৰ। প্ৰশ্ন উঠিছে, কেনেকৈ মৃত্যু হ'ল তৃষাৰ? স্কুলখনৰ এটি কণমানি শিশুৰ ভাষ্যই ঘটনাটোক লৈ তুলিছে নতুন প্ৰশ্ন। আমাৰ ক্লাছত ফেঁচা সোমাইছে, চবে চাব গৈছে। তেতিয়া তৃষাও গৈছে। তৃষা যাওঁতে কি হ'ল, তেতিয়া কোনোবা তাইক ঠেলা মাৰিছে, ঠেলা মাৰোঁতে তাই তলত পৰি গ'ল। তেতিয়া কোনো দেখা নাই, তাই গছকা গ'ল তলত ভৰিৰ পৰা। তাৰপিছত তাই উঠি আহি ক্লাছত আহি খিৰিকীৰ ওচৰত আমাৰ ক্লাছতে ছোৱালী জাহ্নৱী নামৰ, তাই উঠা তাৰপিছত তাইৰ মুখখনৰ এইখিনি গোটেই ক'লা আৰু হাতখিনি চব লাগিছে। তাৰপিছত পূবালী মেমে তাইক এনেকৈ লৈ গ'ল। ইপিনে কণমানিটোৰ মন্তব্য মানি ল'লে অভিভাৱকেও। সঁচা ঘটনা, একদম সঁচা। আমি গম পোৱা মতে, কাৰণ বেলেগ পেৰেণ্টছে ইউটিউব চেনেলতো শ্বেয়াৰ কৰিছে এইটো ভিডিঅ' অলৰেডি। এইটো সম্পূৰ্ণৰূপে সঁচা কথা আমি গম পোৱা মতে। তৃষাৰ এগৰাকী সহপাঠীৰ অভিভাৱকে দিছে চাঞ্চল্যকৰ মন্তব্য। ফেঁচা চাবলৈ যাওঁতে তৃষাক ফেঁচাটোৱে কামোৰাৰ লগতে নখেৰে আঁচুৰিছিল। ফেঁচা ওলোৱা সঁচা, ফেঁচাই বোলে তাইক নখেদি বোলে আঁচুৰিছে, ঠোঁটেদি কামুৰি নখেদি আঁচুৰা বুলি ক'লে। আমাৰ চোনে না দেখা পাইছে, কৈছে ফেঁচাটো ৰুমৰ ভিতৰত সোমাই আছিলে, সোমাওতে এনেকে খিৰিকীৰ ওচৰত আছিলে, তাই এনেকে ওপৰত থাকোতে তাই কিনতে ফেঁচাটো বোলে হাতৰ এইখিনি কামুৰি কিনে বোলে নখেদি তাৰমানে আঁচুৰি দিছে 3 বাৰ মান, সেনেকে কৈছে। মোক অলপ সহায় কৰক না, আপোনালোকে যদি মোক এনেকৈ কয় মিডিয়াৰ আগত বা মোক যদি পুলিচক কয়, তেতিয়া মই ন্যায় পালো হয় বাইদেউ। সিহঁতৰ অলপমান ৰেছপনচিবিলিটি ওলা বস্তুৱে নোহোৱা হৈছে স্কুলখনৰ। আৰু দৌৰা দৌৰি মানে কিবা ফেঁচা চাব যাওঁতে দৌৰা দৌৰিতে কেইটামান বাচ্চা বিলাকে খচিছে তাইক। কৈছে সেনেকৈ, সেইটোৱে হয়, সেইটো বুলি বহুকেইটাই কৈছে, নিবিৰে কৈছে, আজি নিবিৰে কৈছে, কিন্তু নিবিৰ হতে চাগে ফেঁচাটোৱে কামোৰা দেখা নাই, কিন্তু দুটা মানে দেখা পাইছে।
এতিয়া কোনে কোনে বা দেখা পেলাই আমাৰ শুনে নাই কিন্তু কৈছে ফেঁচাটোৱে তাই কেনেকুৱা কৰিছে এনেকুৱা কৈছে মানে তাইক যে এইবাৰ কালিৰ পৰা সেইটো কথাই সুধি আছো যে ফেঁচাটোৱে কৰিছে নে কৰিছে কৰিছে কেইবাৰ আমি দেখা পাইছো ফেঁচাটোৱে থুতে দি তাইক হেৰি কৰি কিনে নখেদি এনেকা ফেঁচাটো স্কুলৰ ভিতৰত সোমাই কেনেকে সিহঁতৰ সেইটো একদিনত সোমোৱা বস্তু নহয় না এইটো 2-3 দিন ধৰি তাতে আছিলে চাগে আহোঁতে বোলে ৰুমটোৰ ভিতৰত বোলে ফেনৰ ওচৰত বোলে ফেঁচাটো ঘূৰি আছিল সিহঁতৰ ক্লাছৰুমত ইহঁতে দেখাই পাইছে ফেঁচাটো বোলে একবাৰ বোলে ফেনতো লাগাৰ নিচিনা হৈছিলে পিছত ফেনখনত বোলে লাগা নাই ফেঁচাটো যাই কিনে এখন এই ভেন্টিলেশ্যনৰ এনেকুৱা বোলে কিবা ৰুমটোতো আমি দেখাই নাপাওঁ এনেও মানে তাতে আছিলে খিৰিকীৰ ওচৰত থাকোতে বোলে ত্ৰিশাই সেইখিনি তলতে আছিলে ফেঁচাটোৰ মানে গ্লাছখনৰ ওচৰতে আছিলে তাই বোলে এনেকুৱা ওপৰৰ পিনে চাওঁতে ফেঁচাটো ওপৰত আছিল ফেঁচাটো বোলে আহি কিনে তাইক বোলে হাততে এনেকুৱা কৰিছে তাই ফেঁচাটো নিবাক লগি আহিছিল বাইদেউ তাই ফেঁচাটো বোলে তাই হাততে জুইছে আমাক 9 বছৰীয়া তৃষাৰ মৃত্যুৱে বুকু উদং কৰি গ'ল পিতৃ-মাতৃৰ পুনৰ যাতে আন পিতৃ-মাতৃৰ বুকু উদং নহয় তাৰ বাবে ন্যায় বিচাৰি নুনমাটি আৰক্ষী থানাত বিদ্যালয়ৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিলে অভিভাৱকে কৈছিলে যে মা এটা ফেঁচা আহিছিলে ফেঁচাটো কামুৰি দিছে কামুৰিতে ছোৱালীজনী ঢুকাইছে ইহঁতে কিন্তু তেতিয়া ইহঁতক আমি সুধিছিলোঁ তোমালোকে দেখিছিলা নেকি ইহঁতে চাগে যিহেতু সৰু ইহঁতক যাব দিয়া নাছিলে ইহঁতে কথাখিনি শুনিছে স্কুলত যেহেতু স্কুলত হুলস্থুলৰ পৰিৱেশ হৈছিল কিন্তু তথাপিতো বাহিৰত আমাক কাকো স্কুলৰ কৰ্তৃপক্ষ জনোৱা নাছিলে তাৰপিছত আমি গোটেইখিনিয়ে আলোচনা কৰিলোঁ যে আলোচনা কৰাৰ কথাটো কি সেনেকৈ আলোচনা কৰাতে যিহেতু সকলো ল'ৰা ছোৱালীয়ে কৈছে এজন ল'ৰা ছোৱালীয়ে হয়তো মিছা কথা বা কিবা এটা কথা ক'ব পাৰে কিন্তু গোটেইখিনি ল'ৰা ছোৱালীয়ে কেৱল ফেঁচাৰ কথাই কৈ আছে যিহেতু স্কুলৰ গ্ৰুপ থাকে ন কেজি ক্লাছত গ্ৰুপ আছিলে তেতিয়া 4:30মান বজাত স্কুলত কেৱল জাষ্ট আমাক জনাইছিলে যে স্কুলতে ছোৱালী এজনী মূৰ ঘূৰাই পৰি ঢুকাইছে জাষ্ট সেইখিনি আমাক জনাইছিল দৰাচলতে কিয় বাৰে বাৰে সংঘটিত হৈ আহিছে এনে ঘটনা ইয়াকে লৈ উদ্বিগ্ন হৈছে অভিভাৱকসকল নুনমাটিৰ পৰা গোপাল সিল ববিতা গগৈৰ লগতে নিউজ ডেস্ক ৰিপৰ্ট প্ৰাগ নিউজ